কুকাৰত অকণমান হাঁহৰ মাংস বনালোঁ। কেনেকৈ বনালোঁ দেখুৱাই আছোঁ দেই আপোনালোকক। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। আৰু ঢাকোনখনো লগাই দিছোঁ মই। বস্তুখিনি কি ল'লোঁ যোগাৰ কৰি, এইখিনি হৈছে হাঁহৰ মাংস এয়া। আৰু তাৰ কাৰণে ল'লোঁ আলু অলপ, অমিতা অলপ কাটি লৈছোঁ, পিঁয়াজ অলপ লৈছোঁ, আৰু ইফালে নহৰু আদা অলপ পেষ্ট বনাই লৈছোঁ, আৰু দিবলগীয়া গোটেইখিনি মছলা দি দিলোঁ, আৰু অলপ দৈ দি দিছোঁ, আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি দিলোঁ। দি পেলাই এয়া অলপ সময়ৰ কাৰণে মেগনেট কৰি আছোঁ, আৰু তাতে অকণমান মিঠাতেলো দি দিছোঁ। মিঠাতেল দি মেগনেট কৰি ল'লে হাঁহৰ মাংসটো খাবলৈ বেছি ভাল লগা হয়। এয়া কুকাৰত মই অকণমান মিঠাতেল দি দিছোঁ, তাতে তেজপাত দুখিলা আৰু শুকান জলকীয়া দুটা দি পেলাই মই অকণমান সময়ৰ কাৰণে ভাজি আছোঁ। আৰু জলকীয়া দুটা ৰঙচুৱা হোৱাত মই গোটেই মাংসখিনি দি দিলোঁ। আৰু ইফালে মোৰ এই কুকাৰত বনোৱা হাঁহৰ মাংস ৰেডি হৈ গ'ল। সকলোৱে এনেকৈ এদিন খাই চাব দেই। আজিলৈ আহোঁ, বাই।